পৰকীয়া প্ৰেমত মজগুল কিছুমান লংপতে পাহৰি পেলাইছে সমাজৰ সকলো ব্যৱস্থা। নমস্কাৰ, ষ্টুডিঅ'ত মই সংগীতা। আপোনালোকে চাইছে প্ৰাগজ্যোতিষপুৰ নিউজ লাইভ। জিয়াৰী বুৱাৰী বিধৱা সকলো হাৰি নাযায় ইহঁতৰ লালাসৰ কবলৰ পৰা। এইজনে হৈছে শৰদ কোঁৱৰ অইল ইণ্ডিয়াৰ কৰ্মচাৰী। জনাই আছো এখেতৰ কুকৰ্ম। এইজনেই হৈছে শৰদ কোঁৱৰ, দুলিয়াজানৰ অইল ইণ্ডিয়াৰ কৰ্মচাৰী তথা ডিব্ৰুগড় জিলাৰ প্ৰাক্তন আছুৰ নেতা। ঘৰ টেঙাখাটৰ নসঙীয়া গাঁৱত তেওঁ ঘটালে নিলজ্জ কাণ্ড। মহিলাক অশ্লীল ইংগিত এইগৰাকী অইলৰ কৰ্মচাৰী শৰদ কোঁৱৰৰ। শৰদৰ বিৰুদ্ধে টেঙাখাটত এজাহাৰ দাখিল ভুক্তভোগী মহিলাৰ। মহিলাগৰাকীৰ স্বামীয়ে মোবাইল পৰীক্ষা কৰে নেকি, স্বামীক কৈ নিদিবা আদি বহুত চেষ্টা, বহুত গীত প্ৰলোভন দিও নিজৰ কৰিব নোৱাৰি বিবাহিত মহিলাগৰাকীক নিজৰ কৰ্মস্থলীলৈ নিজৰ গাড়ীত উঠাই নি গাড়ীৰ ভিতৰতে চেষ্টা চলালে অপকৰ্ম কৰাৰ। এতিয়া ৰাইজৰ ৰোষত লংপট শৰদ কোঁৱৰ। অপেক্ষা আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱালৈ। মই মানে সদায় ডিউটি যাওঁ যে, মানে মই অইল দুলিয়াজানৰ ইয়াত এপেণ্ডিক্স মাৰি আছো। তালৈ গৈছিলো মানে মই তেতিয়া মানে ওচৰে তাই হয় ওচৰত মই সেই যাওঁতে ঠিকেই গ'ল, মানে ধুনীয়াকৈ কথা বতৰা পাতি গ'লো। কিন্তু আহোঁতে মানে অকণ মই বিহেভবিলাক মিছবিহেভ পালোঁ মানে মই একদম ভাল নাপালোঁ। কথা বতৰাবোৰ মানে অলপ বেয়াকৈ মোক ব্যৱহাৰ কৰিছিলে। মোক মানে এনেকৈ কৰিছিলে, মানে মোক গিফ্ট দিম তোমাক, তুমি কাকো নক'বা, হাজবেণ্ডক নক'বা, ঘৰৰ কাকো নক'বা, এনেকৈ বুলি কৈছিলে। আকৌ মোবাইল চেক কৰে নে নাই হাজবেণ্ডে, তোমাক মই মেছেজ কৰিম, এনেকুৱাবিলাক মানে কথা কৈছিলে। তাৰপিছত আকৌ কাইলৈ আকৌ যাবা নাই, মোৰ লগতে যাবা, মই ৰখি থাকিম, কোনো নাথাকোঁতে অকলে মানে লেটকৈ আহিবা অকণমান, কোনো নাথাকোঁতে তেতিয়া লগত যাম এনেকৈ মানে কথাবোৰ কৈছিলে। মানে আপোনাক প্ৰলোভন দিছিলে? প্ৰলোভন দিছিলে মানে মোক। কিমান সময়ত কৈছিলে? এই ডিউটিৰ পৰা আহি থাকোঁতে 3:30 বজাত। ডিউটি ক'ত আছে? হেৰি দুলীয়াজান আহি থাকোঁতে। আপোনাক হাত দিছে নেকি? হাত মানে এনেকৈ লগাই হেৰি কৰিছিলে, এনেকৈ মোক ইমান সেনেকৈ মিছবিহেভ সেনেকৈ হাত লগাই হেৰি নাই কৰা, কিন্তু কথাবোৰত মানে হেৰি পাইছিলোঁ মানে। কিন্তু মোক আজি মোৰ লগতে যাবা এনেকৈ বুলি মোক কৈছিলে। আপোনাৰ ঘৰৰ পৰা তেখেতৰ ঘৰলৈ কিমান দূৰত্ব, আৰু তেওঁ আপোনাৰ সম্বন্ধীয় কেনেকুৱা, কি তেওঁ ঘৰুৱা নেকি? ঘৰুৱা মানে আমাৰ একেবাৰে ঘৰৰ ওচৰতে লাগি আছে ঘৰটো, তাই বুলি মাতো, তাই হয়। তেওঁ ক'ৰবাত কিবা চাকৰি কৰে নেকি? তেওঁ এই দুলীয়াজানৰ অইল ইণ্ডিয়াতে কৰি আছে। এতিয়া কি বিচাৰিছে আপুনি? মানে এজনী মহিলা মানে সুৰক্ষিত হ'ব লাগে যিকোনো ক্ষেত্ৰত, হয় নাই? সি যি বুলি ভাবিছিলে, মই মানে সেইটো একচেপ্ট নকৰিলোঁ। মানে সি কিবা বেয়া কৰি যদি মোক ভাবিছিলে, মানে মই সেইটো হেৰি নকৰিলোঁ। মানে ন্যায় পাব লাগে আৰু সেইটোৱে বিচাৰোঁ। কাৰণ বহুত মহিলা এনেকৈ ভাল নহয় ন, এনেকৈ মহিলা এজনীক পটককৈ অপমানিত কৰাটো। বিভিন্ন ধৰণৰ প্ৰলোভনেৰে আপোনাক বিভিন্ন ধৰণৰ আজি মিটিং দিছিলোঁ। মানে আমি তেওঁক কৈছিলোঁ কালি ৰাইজৰ আগত আপুনি কথাখিনি আপোনাৰ ভুলটো স্বীকাৰ কৰক বুলি কৈছিলোঁ, কিন্তু তেওঁ নাহে মানে কোনোপধ্যে। আমি আজিও এতিয়া গৈছিলোঁ, ঘৰৰ মানুহে, কিন্তু মানে ৰাইজে যি কৰে কৰক বুলি এৰি দিছে। মানে আমাক মানে একো মানে উত্তৰ নিদিয়ে সিহঁতে। যোগাযোগ কৰিছে নেকি? আমি ফোন কৰিছোঁ ৰাতিপুৱাৰ পৰা আমি তেওঁক ফোন কৰি আছোঁ, কিন্তু মানে একো মানে ফোনটো ৰিচিভ নকৰে, কথা আমাক মানে হেৰি নকৰে। মানে আমাক অকল মানে ৰাইজৰ আগত মানে তেওঁ শৰণাগত নহওঁ বুলি কৈছে।